হেল্ল' গাইছ, আজি আমি চবে মিলি পেলাই বনভোজ খাবলৈ কাৰণে আজি ৰেডি হৈছোঁ আৰু আমি আজি দূৰলৈ নাযাওঁ কাৰণ এক্সিডেণ্ট হৈ থাকে। আমি দূৰত নাযাওঁ আৰু ঘৰতে আমি চবে মিলি পেলাই পিকনিক আয়োজন কৰিছোঁ আৰু গতিকে চবে মিলি পেলাই আমি লগতে বনভোজ খাম বুলি আশা কৰিছোঁ আৰু সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ভালে থাকক লগতে আৰু ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু সকলোকে তেনেকুৱা নচলে চব ভিডিঅ' চবেই মিলি ফূৰ্তি কৰি আছোঁ আৰু ভিডিঅ'টো চাই ভাল লাগিলে আপোনালোকে কমেণ্টত জনাব। ধৰি লওক আমি আপোনালোকক কেনেকুৱা চলি আছে বনভোজ গোটেই আপোনালোকক সকলোৱে দেখুৱাম। চবেই ফূৰ্তি কৰি আছে, আমি চোতালতে মিলি কৰি আছোঁ আৰু চোতালতে চব পিকনিক খাই আছোঁ। আপোনালোকে দেখিছে খাব বুজিব। দূৰত যোৱাতকে ঘৰতে খোৱাটো ভাল। বলক ভিডিঅ'ত আপোনালোকক দেখুৱাই আছোঁ আৰু চাই ভাল দেখিছে আৰু ঘৰৰ ভিতৰলৈকে আপোনালোকক লৈ যাম। ঘৰৰ ভিতৰলৈকে বহি আছে একদম আপোনালোকে কমেণ্টত একদম জনাব একদম মানে ধুনীয়াকে আৰু ধুনীয়াকে বহি আছে, মিটিং পাতি আছে। ঠাণ্ডা বেছি এই বেটা তই শুই আছ দেখোন, উঠিব লাগে, পিকনিকৰ কাৰণে উঠিব লাগে। হে তই ভাত পানী নাখাও নেকি? হে কি হৈছে বেটা, কি হৈছে বাবা? কৈ দিয়া জ্বৰ হৈছে, কৈ দিয়া জ্বৰ, কৈ দিয়া জ্বৰ হৈছে। জ্বৰ হৈছে, কৈ দিয়া। সম্মানীজনী জ্বৰ হৈছে বাৰু। আপোনালোকে বেছি এটা কথা নকওঁ বাৰু, একদম মানে বহুত জ্বৰ, কি ক'ম আৰু। এতিয়া দৰৱ চৰৱ কৰা হৈছে আৰু আপোনালোকে কমেণ্টত জনাব আৰু অসমবাসী ৰাইজক কৈছোঁ অলপ আশীৰ্বাদ জনাব ল'ৰাটোক, মনোকামনা পূৰা হওক। আৰু এইটো হ'ল বাপেকটো, এই বাপেকটোক দেখুৱাইছোঁ। বাপেকটো মানে তামাম বাপেক, ল'ৰাটো যে আছে মানে কোনো চিন্তাই নাই মানে। আৰু এইটো মাকটো মানে ভাতটো খালে ভাল লাগিব আৰু ভাতটো খাইছো দেই। চুৰু কৰি আছো, এইয়া মাংস দি আছো, মাংস বনভোজ একেলগে দি আছো। তহঁতি মোকে ভিডিঅ' কৰি থাক খালি। কালি কি লগাবি ষ্টেটাছ ষ্টৰি? আপুনি কৈ থাকক, মোৰ ভইচত নাযাব না। কেলে নাযাব? কবি ভাত চাত লাগিলে কবি। নাই পকলুক দি দেচোন ভাত।